ঢকুৱাখানাৰ সুনীল আৰু জাহাংগীৰ কাণ্ডৰ বৰ্তমান শেষ হোৱাৰ দিশে আগবাঢ়িছে। CIDয়ে তথ্য পাইছে যে দুজন কোনে কোনে হত্যা কৰিছে, মানে জাহাংগীৰক কোনে কোনে হত্যা কৰিছে তাৰ তথ্য বৰ্তমান CIDয়ে লাভ কৰিছে। সেই মানে হত্যা কৰা লোককেইজন ক'ৰ পৰা ক'লে গৈছিল এই সকলোবোৰ তথ্য বৰ্তমান CIDয়ে পাইছে আৰু বৰ্তমান তেওঁলোক ক'ত আছে, মানে অৰুণাচলত আছে বুলি তেওঁলোকে মানে বৰ্তমান তথ্য যোগেদি প্ৰকাশ কৰিছে। কিন্তু সেই জাহাংগীৰক মানে প্ৰফেশ্যনেল কিলাৰ লগাই পেলাই হত্যা কৰাইছিলে। সেই প্ৰফেশ্যনেল কিলাৰ দুজন আছিলে প্ৰফেশ্যনেল কিলাৰ। তেওঁলোক আছিলে উগ্ৰপন্থী। তেওঁ চাৰেণ্ডাৰ কৰি আহি বৰ্তমান তেওঁলোক হৈ পৰিছে প্ৰফেশ্যনেল কিলাৰ। তেওঁলোকে মানুহক হত্যা কৰে। গতিকে তেওঁলোকৰ হতুৱাই জাহাংগীৰক হত্যা কৰাইছিলে। তাত কোন কোন জড়িত আছিলে, কেইজন লোক জড়িত আছিলে, কি কাৰণে জাহাংগীৰক হত্যা কৰিলে, এই সকলোবোৰ তথ্য বৰ্তমান CIDৰ হাতত। গতিকে মই এটা ক্লিপ পাইছোঁ, এটা ভিডিঅ' পাইছোঁ, তাৰ জৰিয়তে মই আপোনালোকক সেই কথাখিনি জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কমেণ্ট এটা কৰিব, লগতে যিসকলে নতুনকৈ আহিছে মোৰ এই চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শকসকল, এইবাৰ আমি খবৰ দিব বিচাৰিছোঁ ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটোৰ সবিশেষ। আচলতে ক'বলৈ গ'লে সেই নৃশংস হত্যাকাণ্ডটোৰ তদন্ত ইতিমধ্যে শেষ হ'ব। CIDয়ে চিনাক্ত কৰিছে হত্যাকাৰী কোন। আমি দৰ্শকসকলক পুনৰ জনাব বিচাৰিছোঁ, সম্পূৰ্ণ 49টা দিন তদন্ত কৰাৰ অন্তত ঘটনাৰ সংঘটিত হোৱাৰ সম্পূৰ্ণ 49টা দিনৰ পিছত আজি CIDয়ে নিশ্চিত কৰিছে যে হত্যাকাৰী কোন। ইতিমধ্যে হত্যাকাৰী চিনাক্ত হৈছে আৰু হত্যাকাৰী ক'ত লুকাই আছে সেয়া নিশ্চিত কৰিছে CIDয়ে। আমি দৰ্শকসকলক কৈ থওঁ, আমি নাম জনাম কিন্তু সেইসকলে চাই থাকক এই ডিজিটেল লাইভটো। আমি নাম জনাম, হত্যা প্ৰকৃততে কোনে কৰিছিলে, হত্যাকাণ্ডটোত কেইজন জড়িত আছিলে, কিয় হত্যা কৰিলে সেয়া হয়তো হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ পিছত স্পষ্ট হ'ব। কিন্তু আজিৰ দিনটোত CIDয়ে নিশ্চিত কৰিছে ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছে আৰু তাৰ ব্লু প্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিল। আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ, সেই হত্যাকাণ্ডটো যিটো ব্লু প্ৰিণ্ট, সেই ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল গোগামুখত। সাপতিয়াৰ পৰা প্ৰায় 33 কিলোমিটাৰ দূৰৈত গোগামুখৰ এখন হোটেলত চাহ খাই বহি দুজন উগ্ৰপন্থী, আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু বৰ্তমান তেওঁলোক হ'ল প্ৰফেশ্যনেল কিলাৰ। সেই কিলাৰ দুজনে সহায় কৰিছিলে হত্যাকাৰীক। সেই কিলাৰ দুজনে হত্যা কৰিছিলে হত্যাকাৰীক আৰু 1 তাৰিখে সেই হত্যাকাণ্ডটো সংঘটিত কৰি সাপতিয়া অঞ্চলৰে ধেনুখনা নামৰ এখন গাঁৱত হত্যাকাৰীয়ে আত্মগোপন কৰি আছিল। ধেনুখনা নামৰ গাঁওখনত আত্মগোপন কৰি থকাৰ পিছত 2 তাৰিখে আৰক্ষী আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যি পৰিৱেশ দূৰৰ পৰা নিৰীক্ষণ কৰিছিলে হত্যাকাণ্ডটোৰ মূল মাষ্টাৰ মাইণ্ডগৰাকীয়ে। আৰু তাৰ পিছতে এখন বিশেষ গাড়ীয়ে সেই মাষ্টাৰ মাইণ্ডগৰাকী ৰাওনা হৈছিলে ধেমাজি দিশে। আৰু ধেমাজি নগৰৰ মাজতে থকা এখন ভাল হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হত্যাকাৰী নীৰৱে গুচি গৈছিল অৰুণাচল প্ৰদেশলৈ। আৰু জানিব পৰা মতে অৰুণাচল প্ৰদেশত আজি পুৱাৰ পৰাই CIDয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অৰুণাচলৰ পাছিঘাট অঞ্চলত বা চেপালৈকে যাব হত্যাকাৰীজনে আগতে কাম কৰিছিলে সেই অৰুণাচলত অন্য এটা বহুজাতিক কোম্পানীত, আৰু সেই বহুজাতিক কোম্পানীটোত এতিয়াও সেই হত্যাকাৰীয়ে চাকৰি কৰি আছিলে। আৰু সেই সুবাদতে অৰুণাচলৰ চেপা অঞ্চলত, অৰুণাচলৰ পাছিঘাটত হত্যাকাৰী আছে বহু আত্মীয় মানুহ। গতিকে অৰুণাচলৰ সেই পাছিঘাটত এতিয়াও হত্যাকাৰীয়ে আত্মগোপন কৰি আছে। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে হয়তো আপোনালোকে উৎসুক হৈ পৰিছে আচলতে ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটো কোনে হত্যা কৰিছিল। চিন্তা কৰক, এজন লোকক প্ৰথমে অপহৰণ কৰিছিল, অপহৰণ কৰি কাটি টুকুৰকৈ 3 টুকুৰা কৰি কাটিছিলে, কাটি লৈ তাত কেমিকেল ঢালি বিশেষ অতি প্ৰজ্বলক ৰাসায়ন ব্যৱহাৰ কৰি মৃতদেহটো জ্বলাই দিয়া হৈছিলে। সিমানতে ক্ষান্ত হোৱা নাছিলে সেই নৃশংস হত্যাকাৰীটো। মৃতদেহৰ পৰা মুণ্ডটো বিচ্ছিন্ন কৰি হত্যাকাৰীয়ে লৈ গৈছিল। সেই হত্যাকাৰীয়ে লৈ গৈ ক'ৰবাত হয়তো দূৰত পেলাই দিছে বা ক'ত থৈছে এতিয়ালৈকে নিশ্চিত হোৱা নাই। মই পুনৰ কৈছোঁ প্ৰিয় দৰ্শকসকল যে চাওক, ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটোৰ মূল যিজন অভিযুক্ত সেইজন কিন্তু চিনাক্তকৰণ হৈছে, নিশ্চিত হৈছে যে সেইজনে হত্যা কৰিছিলে। আৰু দ্বিতীয়টো ডাঙৰ কথা, হত্যাকাণ্ডটোত উগ্ৰপন্থী দুজন আত্মসমৰ্পণকাৰী উগ্ৰপন্থীয়ে প্ৰফেশ্যনেল কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিলে। সেই দুজন উগ্ৰপন্থীক প্ৰফেশ্যনেল কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু 1 তাৰিখে ৰাতি মাজৰাতি
সেই জাহাংগীৰ হুছেইনক হত্যা কৰি অতি নৃশংসভাৱে হত্যা কৰি মুণ্ডটো লৈ গৈছিল বহু দূৰলৈ আৰু হত্যাকাৰীয়ে 2 তাৰিখৰ পুৱালৈকে সেই খাপতীয়া অঞ্চলৰে ধেনুখোনা নামৰ এখন গাঁৱত আত্মগোপন কৰি আছিল আৰু গোটেই সমগ্ৰ পৰিৱেশটো হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি আৰক্ষীৰ গতিবিধি ৰাইজৰ প্ৰতিক্ৰিয়া বা কেনেকুৱা ধৰণৰ এটা মেছেজ গৈছে ৰাইজৰ মাজলৈ সেয়া ইতিমধ্যে হত্যাকাৰীয়ে চাইছিলে নিৰীক্ষণ কৰিছিলে আৰু তাৰ পিছত এখন বিশেষ গাড়ী তেওঁ মাতি পঠিয়াইছিলে সেই বিশেষ গাড়ীখনেৰে ধেমাজি পাইছিলগৈ ধেমাজিত এখন হোটেলত দুপৰীয়া আহাৰ খাইছিলে আৰু তাৰ পিছত ৰাওনা হৈছিলে পাছিঘাট দিশে এটা নিশ্চিতভাৱে CID নিশ্চিত এই মুহূৰ্তত এটাই কৰিবলৈ বাকী আছে যে হত্যাকাৰী ক'ত আত্মগোপন কৰি আছে কিন্তু হত্যাকাৰী চিনাক্তকৰণ হ'ল হত্যাকাৰীয়ে কেইজন প্ৰফেশ্যনেল কিলাৰ ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিলে হত্যাকাৰীয়ে সেইখিনি ইতিমধ্যে সকলোখিনি নিশ্চিত হ'ল আমি এটা কথা মনত পেলাই দিব বিচাৰিছিলোঁ প্ৰথমৰ পৰাই আমি সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষ আমি হয়তো বিপদে পৰিচালনা হৈ আছিলোঁ আমি সততে এটা কথা আমি সন্দেহ কৰিছিলোঁ যেহেতু হত্যাকাণ্ডটো সংঘটিত হোৱা ঠিক 17 দিনৰ পূৰ্বে এগৰাকী জলসম্পদ বিভাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাক সুনীল গগৈয়ে যে হাতে লোটে ধৰাই দিছিলে আৰু সেই যিজন ঘুষখোৰ বিষয়া সেই বিষয়াজন সেইকাৰণে জেলত যাবলগীয়া হৈছিলে আৰু সুনীল গগৈ আছিলে সেই ঘটনাটোৰ ৰাজসাক্ষী তাৰ পিছতে ঠিক 17 দিন গুৱাহাটীত থকাৰ পিছত সুনীল গগৈ ঘৰলৈ আহিছিলে আৰু সুনীল গগৈ ঘৰৰ কাষতে যিখন চুমনি আছে নাহৰনিস্পৰ সেই চুমনিখনত সেই মৃতদেহটো উদ্ধাৰ হৈছিলে আৰু মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছিলে সুনীল গগৈয়ে ব্যৱহাৰ কৰা টি-চাৰ্ট সুনীল গগৈয়ে ব্যৱহাৰ কৰা এযোৰ চেণ্ডেল এটা টৰ্চ টাই আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সেই বস্তুখিনি লাভ কৰাৰ পিছত প্ৰাথমিক পৰ্যায়ত আৰক্ষী আৰু সাধাৰণ সকলো সংবাদমাধ্যমে লাভ কৰা নাছিল সকলোৱে সন্দেহ প্ৰকাশ কৰিছিলে হয়তো সেই বস্তুৰ বিষয়াজনক ভৰাই দিয়াৰ বাবেই সুনীল গগৈক হত্যা কৰিছিলে কোনোবালোকে বা সেই বিষয়াজনৰ কোনো কাণ্ডাংগই হওক বা বিষয়াজনক প্ৰতিযোগ দিয়াৰ কাৰণে সুনীল গগৈক হয়তো হত্যা কৰি পেলাব পাৰে ঠিক তেনেকুৱা স্বাভাৱিকতে প্ৰথমে সন্দেহ কৰা হৈছিল কিন্তু সেই সন্দেহ নাইকিয়া হৈ গৈছিল যেতিয়া নেকি DNA পৰীক্ষাৰ ৰিপৰ্ট আহিছিল DNA পৰীক্ষাৰ ৰিপৰ্টত ওলাইছিল সেইটো মৃতদেহ সুনীল গগৈ নহয় সেই মৃতদেহটো আছিল জাহাংগীৰ হুছেইনৰ আৰু জাহাংগীৰ হুছেইনক পুনৰ এবাৰ দৰ্শকসকলক মনত পেলাই দিব বিচাৰিছোঁ জাহাংগীৰ হুছেইন হ'ল ধুবুৰীৰ এজন মিস্ত্ৰী দীৰ্ঘদিন ধৰি সুনীল গগৈৰ লগত ধেমাজি অঞ্চলৰ লগতে ঢকুৱাখানাৰ বিভিন্ন অঞ্চলত কাম কৰি আছিল এতিয়া সেই হত্যাকাণ্ডটোৰ বলি হ'ল জাহাংগীৰ হুছেইন জাহাংগীৰক কিয় হত্যা কৰিলে কোনে হত্যা কৰিলে শ্ৰদ্ধাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ ক্ষমা বিচাৰিম আপোনালোকৰ পৰা যিহেতু কোনে হত্যা কৰিলে সেই বিশেষ নামটো ঘোষণা কৰাৰ বা ডিক্লেৰেশ্যন দিয়াৰ দায়িত্ব কেৱল CID বা আৰক্ষীৰ আছে আমি যদি এই মুহূৰ্তত সংবাদ মাধ্যমে কৈ দিওঁ তেতিয়াহ'লে হয়তো CID বা আৰক্ষীৰ তেওঁলোকৰ তদন্তত কিছু আমনি কৰা যেন হ'ব কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ আমিও জানো CIDও জানে আৰক্ষীয়েও জানে যে ঢকুৱাখানাৰ খাপতীয়াৰ সেই হত্যাকাণ্ডটোৰ কোনে সংযোজিত কৰিছিলে আৰু হত্যাকাণ্ডটো সংযোজিত কৰিবৰ কাৰণে ব্লু প্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিলে মই পুনৰ কৈছোঁ ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে গোগামুখত খাপতীয়া পোৱাৰ আগতে যদি আমি লখিমপুৰ দিশৰ পৰা যাওঁ তেতিয়াহ'লে খাপতীয়া পোৱাৰ আগতে গোগামুখ নামৰ যিখন জেগা আছে ধেমাজি জিলাৰ অন্তৰ্গত তাৰ এখন হোটেলত বহি হত্যাকাৰী আৰু দুজনকৈ উগ্ৰপন্থী আত্মসমৰ্পণ কৰা উগ্ৰপন্থী দুজন আছিল প্ৰফেশ্যনেল কিলাৰ সেই তিনিজন মানুহে মিলি 1 জুনত সেই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিছিলে আৰু হত্যা কৰি জাহাংগীৰ হুছেইনক চাওক কিমান নিৰ্মমভাৱে নৃশংসভাৱে হত্যা কৰি মূৰটো কাটি লৈ গৈছিলে আৰু ডাঙৰ কথা যে এটা খবৰ আহিছে ইতিমধ্যে আমাৰ আগত যিমানখিনি মানুহে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে তাৰে কিন্তু বহু কেইজনে এই হত্যাকাণ্ডটোত পাকে পকাৰে সহায় কৰিছিলে সেইখিনি নাম আমি পৰৱৰ্তী প্ৰতিবেদনত অতি শীঘ্ৰে আমি উল্লেখ কৰিম যেহেতু এতিয়ালৈকে আৰক্ষী আৰু CIDয়ে হত্যাকাৰী কোন আনুষ্ঠানিকভাৱে কৈ দিয়া নাই তেওঁলোকে তীব্ৰ তদন্ত অব্যাহত ৰাখিছে যদি মূল হত্যাকাৰীজনক যদি গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে হয়তো নাম প্ৰকাশ কৰিব তেতিয়া আমিও আমাৰ দৰ্শকসকলক জনাব পাৰিম কিন্তু যিমানখিনি আমি উল্লেখ কৰিলোঁ এতিয়ালৈকে হয়তো দৰ্শকসকলে অনুমান কৰিছে আচলতে প্ৰকৃত এটা হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল কিন্তু পুনৰ এটা কথা আমি এটা উমান দিব বিচাৰিছোঁ সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষ আৰু বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পক্ষ কিন্তু বিপথে পৰিচালিত হৈছিল হয়তো কালিৰ দিনটোলৈকে
সম্পূৰ্ণ ঘটনাটো আৰক্ষীয়ে যেনেদৰে নিশ্চিত কৰিছিল বা CIDয়ে প্ৰথমৰ পৰা নিশ্চিত কৰিছিল সেইখিনিয়ে যেন সঁচা হ'বলৈ গৈ আছে সেইটো কথা আমি উমান দিব পাৰোঁ আমাৰ দৰ্শকসকলক।